শিৱসাগৰত সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন ন্যাসৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা লেখিকা ডেৰমি পেগুৰ ডয়িং শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে। অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি। বহু কথা শিকিব পাৰিলো আৰু আমি বিশ্বাস কৰোঁ যে বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীক ইংৰাজী বিভাগত পঢ়াই আছে। আমাৰ অসমীয়া সাহিত্যত সন্ধিয়া আঢ়ৈ বজাৰ পিছতে মোৰ ঘৰতে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডেৰমি পেগুৰ ড্ৰয়িং নামৰ গ্ৰন্থখন উন্মোচন কৰা হৈছে আৰু উন্মোচন কৰিবলৈ লৈছে মোক। মই পাৰিবাৰিক সূত্ৰে তেওঁলোকৰ লগত এটা সম্পৰ্ক আছে আৰু সেই অৰ্থত মোক তাত বুলি কয়, অৰ্থাৎ ককা বুলি কয়, আৰু তেওঁৰ ইচ্ছা আছিলে মোৰ হাতেৰে এইখন উন্মোচন হওক। আৰু ডেৰমি পেগুৰ এই ড্ৰয়িং নামৰ গ্ৰন্থখনত 3টা ভাষাত সাধু কথাবিলাক সংকলন কৰা হৈছে। প্ৰথমখন গ্ৰন্থ ডয়িং নামৰ গ্ৰন্থখন আজি উন্মোচন হ'ল আৰু মোৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন, মই মৰমত তাতো মাতোঁ, তাতৰ হাতেৰে উন্মোচন হ'ল আৰু সেয়া মোৰ সপোন আছিল। আজি মোৰ সপোন পূৰা হৈছে আৰু এই গ্ৰন্থখনত উন্মোচনৰ সভাত মানে অতিথি আছিলে অনাৰেবল ভাইচ চেঞ্চেলৰ জগন্নাথ বৰুৱা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰ। আৰু খুব ভাল লাগিল আজি চবেই বৰেণ্য ব্যক্তিসকলৰ মাজত মোৰ প্ৰথমখন গ্ৰন্থ যোনটো ত্ৰিভাষিক সংকলনৰ প্ৰচেষ্টা সেয়া উন্মোচন হ'ল।